যোৱা 10টা বছৰে যি ধৰণে আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে, আজি অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিলে। তৃতীয়বাৰ একেধাৰে আমাৰ চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসমূহৰ ভিতৰত অসমেও নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই পুনৰ এবাৰ আজি এই বিজয়ৰ ঐতিহাসিক মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দলটোক এই বিজয়ত নেতৃত্ব দিয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া আৰু অসমৰ শান্তি প্ৰতিষ্ঠাৰ পৰা বিকাশলৈকে এই সমগ্ৰ কৰ্মত